নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, যদি আপুনি প্ৰতি বছৰে ৬,০০০কৈ টকা পাই আছে আৰু যদি আপুনি PM কিষাণৰ এজন প্ৰকৃত কৃষক হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আপুনি এই PM কিষাণৰ 20 নম্বৰ কিস্তি ধন পাবলৈ হ'লে এই 4টা কৰ্ম বা কাম অতিক্ৰম কৰিব লাগিব। প্ৰথম কামটো হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা কৃষক পঞ্জীয়ন। চৰকাৰে বাৰে বাৰে কৃষকসকলক সতৰ্ক কৰি দি আহিছে। প্ৰত্যেক PM কিষাণৰ হিতাধিকাৰীলৈ SMS-ৰ জৰিয়তে ৰেজিষ্টাৰ্ড মোবাইলত পুনৰ ইনফৰমেশ্যন দি আছে বা পুনৰ ইনফৰমেশ্যন আহিছে। এয়া চাওক, সকলো কৃষকৰ মোবাইলত SMS আহি আছে। এজন কৃষকৰ মোবাইলত SMS অহা ইনফৰমেশ্যনটো আকৌ আপোনালোকক পঢ়ি শুনাইছোঁ। যোৱা সোমবাৰে 24 মাৰ্চ তাৰিখে পুনৰ SMS পঠাইছে, কৃষক পঞ্জীয়ন কৰিবই লাগিব। মই আপোনালোকক পঢ়ি শুনাইছোঁ। প্ৰিয় কৃষক বন্ধু, PM কিষাণৰ সুবিধা অবিৰতভাৱে লাভ কৰাৰ বাবে কৃষক পঞ্জীয়ন অৰ্থাৎ কৃষকৰ পঞ্জীয়ন নম্বৰ বাধ্যতামূলক হ'ব। আপোনাক অনুৰোধ জনোৱা হ'ল যে আপোনাৰ নিকটতম কৃষক পঞ্জীয়ন শিবিৰ, ফাৰ্মাৰ ৰেজিষ্ট্ৰি কেম্প বা সাধাৰণ সেৱা কেন্দ্ৰ CSC লৈ গৈ কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈ বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ ফাৰ্মাৰ ID লাভ কৰক। কৃষি বিভাগ, অসম চৰকাৰ এনেধৰণে প্ৰত্যেক কৃষকলৈ পুনৰ আকৌ SMS পঠাইছে। গতিকে বন্ধু বান্ধৱীসকল, আপুনি ভাবক, যোৱাবাৰ 19 নম্বৰ কিস্তিৰ ধন আগতেও কৃষক পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল, অৰ্থাৎ 19 নম্বৰ কিস্তিৰ ধন পাবলৈ আগতেও কৃষক পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল। কিন্তু কৃষক পঞ্জীয়ন নকৰাসকলেও কিস্তিৰ ধন পাইছিল। এইবাৰ চৰকাৰে ঘোষণা কৰিছে, যদি কৃষক পঞ্জীয়ন নকৰে তেনেহ'লে কিস্তি লাভৰ পৰা বঞ্চিত হ'ব। আৰু এই কামৰ উপৰিও আপোনাৰ লেণ্ড চিডিং, আধাৰ, বেংক একাউণ্ট চিডিং আৰু EKYC সকলো নিজৰ know your ষ্টেটাছত য়েছ হৈ থাকিব লাগিব, অৰ্থাৎ সকলো ঠিক হৈ থাকিব লাগিব। এই 4টা কাম, এই 4টা কাম আপোনাৰ যদি ঠিক হৈ থাকে তেনেহ'লে আপুনি এইবাৰৰ পৰা জীৱনভৰ বা গোটেই জীৱন PM কিষাণৰ আঁচনিৰ ধন লাভ কৰি থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। যদি আপুনি এই চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে এই চেনেলত অহা নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।